हेलो ভিউয়ার্স ওয়েলকাম টু মাই চ্যানেল মোর চ্যানেলৰ নতুন এটা ভিডিও লৈ আপোনাক স্বাগতম। আপুনি পিএম কিষাণৰ টকা নাপায় নেকি বা পিএম কিষাণৰ টকা আগতে পাইছে এতিয়া নাপায় নেকি, তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। এইটো ভিডিও চোৱাৰ পিছত আপুনি 100% পিএম কিষাণৰ টকা পাব, এইটো মোৰ গ্যাৰান্টি। আৰু যদি আপোনাৰ পিএম কিষাণ হোৱা নাই তথাপি এইটো ভিডিও আমি শিকাই দিম অতি সহজে পিএম কিষাণ কেনেকৈ এক্টিভ কৰিব। গতিকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। হেল্ল' ভিউয়াৰ্স, দৈনন্দিন জীৱনত হৈ থকা সকলোবোৰ প্ৰব্লেমৰ বিষয়ে কিন্তু মই সমাধানৰ পথ লৈ আহোঁ। গতিকে ভিডিওটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। আৰু আজিৰ এইটো ভিডিঅ'ত শিকাম মই অফলাইনত কেনেকৈ পিএম কিষাণৰ ব্লক ঠিক কৰিব পাৰি আৰু নোপোৱা টকাবোৰ কেনেকৈ ঘূৰাই পাব পাৰি। প্ৰথমে যিকোনো এটা অনলাইন চেণ্টাৰত গৈ NX03 নামৰ পিএম কিষাণৰ এটা ফৰ্ম আছে, সেইটো ওলাই ল'ব। ফৰ্মটো এনেকুৱা ধৰণৰ দেখাব, ওপৰত লিখা থাকিব NX03। 1 মিনিটত মই দেখাই আছোঁ ফৰ্মখন কেনেকৈ লিখিব আৰু লিখাৰ পাছত কাৰ কাৰ চহী লৈ ক'ত জমা দিলে লগে লগে কামটো হৈ যাব। তো ইয়াতে নেমটো লিখি দিব ওপৰত, তাৰপিছত আধাৰ কাৰ্ড আছে না নাই ইয়েছ বুলি দিব। আধাৰ কাৰ্ডত থকা নামটো দিব, ইয়াতে এড্ৰেছটো দিব আৰু ইয়াতে নেম বেংক একাউণ্টৰ মতে নেমটো দিব, বেংক নেম দিব, ব্ৰাঞ্চ নেম মানে বেংকৰ ডিটেইলছটো দিব। ডিটেইলছটো দিয়ে বেংকটো সেভিং না বেসিক সেভিং, এইটো ওপৰতো সেভিং একাউণ্ট সাধাৰণতে দিয়ে, ওপৰতো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এইফালে আহিব, ইয়াত এই ইয়েছ নবিলাক মাৰিব। তাৰপিছত চাওক ইয়াতে ফৰ্মটো সাধাৰণতে সকলোৱে ফিল আপ কৰিব পাৰে, কিন্তু কাৰ কাৰ চহী লাগিব সেইটো মই দেখাই দি আছোঁ। আৰু যদি ফৰ্মটো ফুল ফিল আপ কৰিব লাগে সেইটো ভিডিঅ' খোজে তেনেহ'লে কমেণ্ট কৰিব, মই ডিটেইলছ ফিল আপ কৰি দি দিম। তাৰপিছত তলফালে আহিলে চাব লাষ্ট পেজত ইয়াতে চাওক ছিগনেচাৰ অফ থাম্ব ইমপ্ৰেশ্যন অফ বেনিফিচিয়াৰী, ইয়াতে বেনিফিচিয়াৰীজনৰ চহী লাগিব যাৰ নামত পিএম কিষাণৰ সেইটো। তাৰপিছত ইয়াতে চাওক গাঁওবুঢ়া বা ভিলেজ হেডমেন, ইয়াতে কিন্তু ছেক্ৰেটাৰীৰ চহী আপোনাৰ লাগিব। তাৰপিছত ইয়াতে সোঁফালে লাটমণ্ডল, তাৰপিছত তলত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, এইটো এগ্ৰিকালচাৰ অফিচত গ'লে কিন্তু এইবোৰ চহী আপোনালোকে পাই যাব। এই চাৰিটা চহী লৈ পিএম কিষাণৰ হেড অফিচত জমা দিব। জমা দিলে কিন্তু আপোনাৰ পিএম কিষাণৰ যিমান টকা আগত মানে পোৱা নাছিল এইখিনিলৈকে যিমানকেইটা কিস্তি গেছে চবকেইটা কিস্তি কিন্তু একেলগে সোমাই যাব। আৰু এইটো 100% জেনুইন, মানে অনলাইন KYC কৰাতকৈ এইটো কৰিলে কিন্তু 100% টকা সোমোৱাৰ চান্স আছে যদি আপোনাৰ শুদ্ধ ডকুমেণ্টছ থাকে। কিন্তু এইখিনি চহী কৰি লৈ জমা দিয়ক, আপোনাৰ নেক্সট মাহত গেৰাণ্টি পইচা সোমাব, এইটো মোৰ গেৰাণ্টি। আৰু যদি কোনোবাই পিএম কিষাণৰ হোৱাই নাই, পিএম কিষাণ নতুন কৰিব খোজে, তেনেহ'লে নেক্সট ভিডিঅ'ত মই দেখাই দিম পিএম কিষাণ অফলাইনত কেনেকৈ কৰিব পাৰি আৰু 100% বাবে কেনেকৈ হ'ব। মানে অনলাইন কৰিলে কিন্তু সেইটো পিএম কিষাণ বৰ্তমান নহয়, মানে অনলাইন এপ্লাই কৰিব পাৰি কিন্তু সেইটো নহয়। এতিয়া অফলাইনত কেনেকৈ কৰিব পাৰি 100% জেনুইন তৰিকাত, সেইটো মই নেক্সট ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, সেইটো ভিডিঅ' আপুনি সহজতে